নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল জুনুস কুকিংলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পাই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো বহুতেই ইজি আৰু টেষ্টি এটা ৰেচিপি সঁচাকৈ এই ৰেচিপিটো বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈ বহুতেই টেষ্টি হয় এই ৰেচিপিটো মই কেনেদৰে বনাইছো তাকে দেখুৱাবলৈ যাব লাগিব মোৰ পাকঘৰলৈ গতিকে বলক দেৰি নকৰি যাওঁ মোৰ পাকঘৰলৈ আজি মই বনাবলৈ ওলাইছো কঁঠালৰ গুটিৰ চাটনি তাৰ বাবে মই লৈছো মান ধনিয়া কেইখিলামান এটা বিলাহী কেইটামান কঁঠালৰ গুটি আৰু অকমান নৰসিংহ পাত আৰু ইফালে লৈছো কেঁচা জলকীয়া আদা ৰসুন আৰু তেতেলী এইফালে আহিছো এতিয়া গেছৰ ফালে গেছত এতিয়া মই কঁঠালৰ গুটি কেইটা অকমান ভাজি লৈ লম গেছত কেৰাহী এখন উঠাই দিছো আৰু উঠাই দি কেৰাহীখন গৰম হলত এতিয়া মই দিছো কঁঠালৰ গুটি কেইটা উঠাই কঁঠালৰ গুটি কেইটা অকমান সময় মই ইলুটিকৈ ভাজি লৈ লম এয়া মই কঁঠালৰ গুটি কেইটা একেবাৰে ফাটি ফাটি উঠালৈকে ভাজি লৈছো আপোনালোকে ভাজি থাকোতে গম পাব কঁঠালৰ গুটি কেইটা অকমান বাকলিটো ফাটিবলৈ আৰম্ভ কৰিব তেতিয়াই কেৰাহীৰ পৰা আপোনালোকে নমাই থৈ দিব এয়া মোৰ কঁঠালৰ গুটি কেইটা ভজা হৈ গল সেই একেখন কেৰাহীতে এতিয়া মই কেঁচা জলকীয়া আদা আৰু ৰসুন খিনিও অকমান মই ভাজি লৈ লম ইয়াৰে কেঁচা গোন্ধটো গলে চাটনিখন খাবলৈ বহুতেই টেষ্টি হয় সেইকাৰণে মই অকমান এইখিনিও ভাজি লৈ লৈছো শুকানে তেল ব্যৱহাৰ কৰা নাই এয়া মোৰ আদা ৰসুন খিনি ভজা হৈ গল সেইখিনি এতিয়া মই নমাই থৈ দিছো গেছত এতিয়া মই বিলাহীটো আৰু কঁঠালৰ গুটি কেইটা অকমান মই পুৰি লৈ লম এয়া মই কঁঠালৰ গুটি কেইটা বাঁহৰ শলা এডালত এনেদৰে সুমুৱাই লৈ লৈছো আৰু এতিয়া মই এইখিনি অকমান পুৰি লৈ লম পুৰি ললে কঁঠালৰ গুটি কেইটাৰ পৰা এটা স্মোকি ফ্লেভাৰ আহে খাই পেলাই বহুতেই ভাল লাগে সেইকাৰণে মই কঁঠালৰ গুটি কেইটা অকমান মই পুৰি লৈছো আপোনালোকৰ যদি জুইৰ ব্যৱস্থা থাকে তেনেহলে জুইতে এইকেইটা পুৰি লব পাৰে মোৰ জুইৰ ব্যৱস্থা নাই সেইকাৰণে মই গেছতে পুৰি লৈছো আৰু আপোনালোকৰ যদি জুইৰ ব্যৱস্থা থাকে তেতিয়াহলে আপোনালোকে কেৰাহীত ভাজি নললেও হয় এইকেইটা পুৰি লৈ পেলাইও এই চাটনিখন বনাই লব পাৰে সেইকাৰণে মই অকমান সময় এয়া মই গেছৰ জুইতে এনেদৰে মই পুৰি লৈ লৈছো বিলাহীটো ইলুটি কৰি লৈ পুৰি লৈছো ভালকৈ পুৰি লৈছো এয়া মই বিলাহীটো এবাৰ মই উলটিয়াই দিছো আৰু এইখিনি মই ভালদৰে পুৰি আছো এয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলো আৰু বিলাহী আৰু কঁঠালৰ গুটি কেইটা পুৰা হৈ গল এতিয়া বাঁহৰ শলাডালৰ পৰা কঁঠালৰ গুটি কেইটা এৰুৱাই লৈ লৈছো আৰু বিলাহীটো চাফা কৰি লৈ লম পুৰি যোৱা কলা বাকলিটো এৰুৱাই দিছো এয়া মই কঁঠালৰ কলা বাকলিটো বিলাহীটোৰ পৰা এৰুৱাই লৈ লৈছো আৰু এতিয়া কঁঠালৰ গুটি কেইটাও মই ভালদৰে বাকলিবোৰ এৰুৱাই লৈ লম এয়া মই কঁঠালৰ গুটিৰ পৰাও বাকলিবোৰ এৰুৱাই লৈ লৈছো আপোনালোকে এনেদৰে যদি খাই পোৱা নাই এবাৰ এনেদৰে খাই চাবচোন সঁচাকৈয়ে বাদামৰ চাটনি খোৱা যেন লাগে এতিয়া মই আহিছো মিক্সাৰ জাৰ এটাৰ ফালে মিক্সাৰ জাৰ এটা লৈ পেলাই এইখিনি কঁঠালৰ গুটি কেইটা বিলাহী তেতেলী আৰু এইফালে দিছো আদা ৰসুন আৰু কেঁচা জলকীয়া কেইটাও একেবাৰে একেলগে মই দি দিছো আৰু ইয়াতে দি দিছো কাটি ৰখা মান ধনিয়া খিনি এয়া মই মান ধনিয়া খিনি সৰু সৰুকৈ কাটি লৈ লৈছো আৰু ইয়াতে দি দিছো নৰসিংহৰ পাত কেইখিলাও দি দিছো আৰু এতিয়া দিছো প্ৰয়োজন অনুসাৰে নিমখ খিনি দি এইখিনি মিক্সিৰ জাৰ এটাত দি পেলাই ভালকৈ এটা পেষ্ট বনাই লৈ লম এয়া মই মিক্সিৰ জাৰ এটাত গোটেইখিনি বস্তু একেলগে সুমুৱাই লৈ লৈছো আৰু মিক্সিৰ জাৰত দি পেলাই এইখিনি এটা ধুনীয়াকৈ পেষ্ট বনাই ললো এয়া মোৰ পেষ্ট বনোৱা সম্পূৰ্ণ ৰেডি হৈ গৈছে এতিয়া মই পৰিবেশনৰ বাবে এয়া মই প্লেট এখন লৈ লৈছো প্লেটখনত এতিয়া মই চাটনিখন উঠাই লৈ লম এয়া মই প্লেটখন লৈ লৈছো প্লেটত এতিয়া মই চাটনিখিনি উলিয়াই লৈ লম এয়া মই প্লেটখনত চাটনিখিনি উলিয়াই লৈ লৈছো এয়া মোৰ সম্পূৰ্ণ চাটনিখন ৰেডি হৈ গৈছে এই চাটনিখন গৰম গৰম ভাতৰ লগত বা গৰম গৰম পুৰিৰ লগত আপোনালোকে পৰিবেশন কৰিব পাৰে সঁচাকৈ এই চাটনিখন খাবলৈ বহুতেই টেষ্টি হয় আগতে যদি আপোনালোকে এনেদৰে কঁঠালৰ গুটিৰ চাটনি খাই পোৱা নাই মই বনোৱাৰ নিচিনাকৈ এবাৰ আপোনালোকে বনাই খাই চাবচোন সঁচাকৈ এই চাটনিখন খাবলৈ বহুতেই টেষ্টি হয় অকমান তেতেলী দিয়াৰ কাৰণে টেঙা টেঙা এটা ভাৱ হয় এয়া মোৰ চাটনিখন পৰিবেশনৰ বাবে সম্পূৰ্ণ ৰেডি হৈ গৈছে এয়া মই পৰিবেশনৰ বাবে ৰেডি কৰি লৈছো এয়া মই ওপৰতে অকমান কাটি ৰখা পিয়াজ দি দিছো আৰু ইয়াতে দি দিম অকমান মিঠাতেল এয়া এতিয়া মই দি দিছো এতিয়া কেঁচা মিঠাতেল
কেঁচা মিঠাতেল দি পেলাই এয়া মোৰ পৰিবেশনৰ বাবে সম্পূৰ্ণ ৰেডি হৈ গৈছে ওপৰতে দিছো কেঁচা পিয়াজ এয়া মোৰ চাটনিখন সম্পূৰ্ণ ৰেডি হৈ গৈছে এয়া চাটনিখন আপোনালোকে গৰম ভাত বা গৰম ৰুটিৰ লগত পৰিবেশন কৰিব পাৰে আশা কৰো ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে আপোনালোকৰ ফ্যামিলি ফ্ৰেণ্ডৰ মাজত এবাৰ ট্ৰাই কৰি চাব আৰু সঁচাকৈয়ে যদি ভাল পাইছে এটা লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা নতুন ভিডিও ৰেচিপিৰ সৈতে তেতিয়ালৈ সুস্থ থাকক সুখত থাকক বাই বাই